কান্ধত ৰাইফল, হাতত এৰাল। গৰু খেদি খেদি আৰক্ষী হাইৰাণ। হাবিৰে আগুৰি থকা ৰাস্তাটোৰে খাকী পোছাকত কেইজনমান বিশেষ গৰখীয়া। কাৰোবাৰ যদি সোঁ কান্ধত ৰাইফলটো ওলমি ৰৈছে, তেন্তে বাওঁ হাতত এজনে এৰাল এমুঠাকেই মুঠি মাৰি লৈছে। এইজনে আকৌ দুনলীয়া বন্দুকটো থানাতে এৰি হাতত এছাৰিডাল লৈ গৰু খেদি দৌৰিছে থানালৈ বুলি। কাৰণ গৰুকেইটা হাজিৰ কৰাব লাগে গোসাইগাঁৱৰ সাপকাটা আৰক্ষী চকীত। সেই 5 কিলোমিটাৰ পথ খোজেৰে বুলি থানা পালেহি খাকী পোছাকধাৰী। কিন্তু আজি যেটো আমি ছবি দেখিলো টোটালি এটা বিপৰীত ছবি। এই ক্ষেত্ৰত এটা কথা আমি হাঁহিও লাগে, দুখো লাগে যে ইমান প্ৰখৰ ৰ'দত প্ৰশাসনে, বিশেষকৈ পুলিচৰ মানুহে গৰু লৈ খেদি খেদি থানালৈ আহি আছে মিনিমাম 5-6 কিলোমিটাৰ। নাই এনেকা দৃশ্য আমি কেতিয়াও দেখা নাই। একচুৱেলি প্ৰশাসনে যিসমূহ ক্ৰাইম কৰে বা যিসমূহ চোৰ কৰে, ডাকাত কৰে, এইসমূহ মাজতে কিন্তু লাগি থাকে। কিন্তু আমি আজিও দেখিবলৈ পাইছো যে গৰু যিজন চোৰ কৰিছে বা যিজন ব্যৱসায়ৰ কাৰণে তাতে গৰু ৰাখি দিছে, তাক ধৰিব বা কিবা উল্টেহে আমি ছবি দেখা পাইছো যে উল্টে কি কৰিছে, পুলিচৰ মানুহ হৈ ইমান ৰ'দত ইমান খোজকাঢ়ি গৰু হাকাই হাকাই লৈ গৈ আছে। এই যে গৰুকেইটা দেখিছে, এইকেইটা বহিৰাজ্যৰ পৰা সৰবৰাহ কৰা। ট্ৰাক যোগে অসমলৈ আনি মজুত কৰা হয় বংগ সীমান্তৰ নদীৰ পাৰৰ হাবিয়ে জংঘলে। আৰক্ষীৰ চকুত ধূলি দি গৰু সৰবৰাহ কৰি অহাসকলক নাকি লগাব নোৱাৰি আৰক্ষীয়ে হাবিত বান্ধি থোৱা গৰুকেইটাকে লৈ আনিলে থানালৈ বুলি। চোৰক নাপালে কি হ'ল, গৰুকেইটাতো পালে। সেই ৰাইফল লোৱা গৰখীয়াৰ এনে অভিনৱ যাত্ৰা। আকৌ যাতে এনেধৰণৰ কাৰ্যকলাপ হ'ব নোৱাৰে। বিশেষকৈ আপোনালোকে চাইছে যে গৰু 5টামান গৰু ধৰিছে, ইমান ডাঙৰ ডাঙৰ গৰু। আৰু সেই গৰুসমূহ কি কৰিছে যে আৰক্ষীয়ে ইমান প্ৰখৰ ৰ'দত আৰক্ষীয়ে মিনিমাম 5-6 কিলোমিটাৰ ডিষ্টেন্স এটা থানালৈ নিজে নিজে খেদি লৈ আহিছে। চোৰ ডকাইত দাগী অপৰাধীক এৰি অসম আৰক্ষীয়ে গৰু খেদি লৈ ফুৰা এই দৃশ্যই বাৰুকৈ আমোদ দিছে গোসাই গাঁওবাসীক। কাৰণ আৰক্ষীয়ে ধৰিব লাগে কি আৰু ধৰিছে কি। গোসাইগাঁৱৰ পৰা দুলাল চন্দ্ৰ ৰায়, নিউজ লাইভ।